সকলে গম পাইছে কি গম পাইছে আজি অৰুণোদয়টো দিব কিমান মানুহক অৰুণোদয় দিব আজি অসমত আপোনালোকে গম পায় প্ৰায় 40 লাখ কিমান এই পিছত শুনিছেনে বাইদেউ আমি হাদেৰী পঞ্চায়তত কিমান মহিলাই আজি অৰুণোদয় পাম আমি ইয়াতে 40 লাখ নহয় ইয়াতে 2055 গৰাকী শুনিছেনে পিছত শুনিছেনে নে বাইদেউ পিছত শুনিছে পিছত দেখি শুনিছে না বাইদেউ অলপ অলপ এই ঘূৰাই দিলে আৰু নহ'লে নুঘূৰিলে তেওঁলোকে ঘূৰি থাকি এখানতে বহুত পৰিৱেশটো বেয়া হৈ যায় অ বাইদেউ অলপ আমাৰ অসমত আজি টোটেল কিমান দিব প্ৰায় 40 লাখ আৰু হাদেৰী গাঁও পঞ্চায়তত টোটেল 2055 গৰাকী মনত আছে আপোনালোকৰ এতিয়া 40 লাখ 40 অসমৰ জনপ্ৰিয় কৰ্মদক্ষ কৰ্মযোগী যশস্বী বিচক্ষণ মুখ্যমন্ত্ৰী হয়নে নহয় আৰু আমাৰ সকলোৰে মৰমৰ আৰু অসমত যিমান মুখ্যমন্ত্ৰী আছিলে সকলোবিলাকতকৈ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাদেৱৰ নেতৃত্বত আজি আমি প্ৰায় 40,000 মহিলাৰ একাউণ্টত আইমাতৃসকলৰ একাউণ্টত অৰুণোদয় হিতাধিকাৰীৰ যি ধনৰাশি এইখিনি পাব আৰু তাৰ কাৰণে প্ৰথমে আমি মুখ্যমন্ত্ৰী মহোদয় আজি হাদেৰী গাঁও পঞ্চায়ত সমগ্ৰ প্ৰত্যেকজন ব্যক্তিয়ে আমি তেখেতক এটা শুভেচ্ছা জনাই তেখেতৰ দীৰ্ঘায়ু কামনা কৰি আৰু অসমখনক অনাগত দিনত আমাৰ আইমাতৃসকলক বিশেষকৈ আত্মনিৰ্ভৰশীল কৰাৰ কাৰণে যি উদ্যমিতা আঁচনি যি ধৰণৰ আমাৰ অৰুণোদয় আঁচনিৰ যেতিয়া আগুৱাই লৈ তাৰ কাৰণে আমি ইয়াৰ পৰা এটা তেখেতক হাত চাপৰিলে প্ৰায় শুনাকৈ আমাৰ মৰমৰ আইমাতৃসকল শ্ৰদ্ধাৰ আইমাতৃসকল যোৱাকালি আমাৰ যি জন আশীৰ্বাদ যাত্ৰা হল মুখ্যমন্ত্ৰী মহোদয় ইয়াত আছিলে নহয় আপোনালোকে কিমান জনে লগ পাইছে মুখ্যমন্ত্ৰী মহোদয় চবে পাইছে মুখ্যমন্ত্ৰী মহোদয় কেইটামান কথা কৈছে কালি আমি এইখিনি কম কিন্তু আপোনালোকক আজি আমাৰ এনেকুৱা এটা দিন যোৱাকালি আমাৰ এই হাদেৰী গাঁও পঞ্চায়তৰ 3 নং খণ্ডৰ সদস্য গজেন্দ্ৰ ৰেঙৰীয়া আমাৰ মঞ্চত উপস্থিত আছে হাদেৰী গাঁও পঞ্চায়তৰ সচিব সন্মানীয় প্ৰকাশ পাঠক ডাঙৰীয়া আৰু আমাৰ মঞ্চৰ সন্মুখত যিখিনি আইমাতৃ বহি আছে আপোনালোকক মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোক আজি আটাইতকৈ সুখৰ দিন আপোনালোকে একেলগে যি এই 3.0 অৰুণোদয় 9,000 টকা পাবলৈ সক্ষম হৈছে এইটো প্ৰথমতে ক্ৰেডিট দিব লাগিব আমাৰ অসমৰ আটাইৰে মৰমৰ আৰু ইয়াৰ আমোদু মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে এটা হাত চাপৰি হ'ব লাগে মই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ এই অনুষ্ঠানটোত ভাগ লোৱাৰ বাবে আজি আমাৰ এটা সুখৰ কথা আমাৰ 2055 গৰাকী মহিলাই এই 3.0 মানে অৰুণোদয়ৰ যোগেদি তেওঁলোকে মানে টকাৰ ধনৰাশি লাভ কৰিবলৈ সক্ষম হৈছে আমি যথেষ্ট সুখী আৰু আটাইকেইজন প্ৰায় মেক্সিমাম মহিলাই আমাৰ ইয়াত উপস্থিত হৈছে আমি তেওঁলোকৰ জনসমাগম দেখি আমি মানে আপ্লুত হৈছোঁ এনেকুৱা এটা মানে পৰিৱেশ হৈছে যে তেওঁলোকে আচলতে আমাৰ যোগেদি বাৰ্তা দিব খুজিছে যে চৰকাৰে সঁচাকৈ এটা ভাল কাম কৰিছে আমাৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী আমাৰ সন্মানীয় আমাৰ মানে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি পদক্ষেপ লৈছে এই মহিলাসকলৰ কাৰণে আৰু ইয়াৰ যোগেদি তেওঁলোকে মানে খুব উৎসাহী আৰু এই অনুষ্ঠানটোত আমি আমাৰ চেফ গেষ্ট হিচাপে আমাৰ নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ বজালী জিলাৰ সভাপতি সন্মানীয় মুকুট কলিতা ডাঙৰীয়া তেখেতেও এই অনুষ্ঠানটোত খুব ভাল পাইছে আহি আৰু তেখেতেও ৰাইজক সম্বন্ধি এই সম্পৰ্কে যথেষ্ট ভাষণ দাঙি ধৰিছে মুখ্যমন্ত্ৰীৰ যিটো বাৰ্তা তাৰ আগমুহূৰ্তত তেখেতে ভাষণ ৰাখিছে আৰু তাৰ সমান্তৰালকৈ আমাৰ ইয়াত বহুত কেইজন জ্যেষ্ঠ আমাৰ গুণীজ্ঞানী ব্যক্তিও আমাৰ মাজত উপস্থিত আছিল আইমাতৃসকলে যথেষ্ট উৎসাহী আৰু তেওঁলোকে ভৱিষ্যতে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে আৰু লাভান্বিত হ'ব আমি তাৰে কামনা কৰিছোঁ।